এটা টপিকৰ ওপৰত সবে কমেন্ট কৰি আছিলে যে বিডিএছৰ কি স্কোপ আছে ফিউচাৰত, যে এমবিবিএছ যোনকেইজনে অলপে নাপাব সিহঁতে নেক্সট পাব বিডিএছ নহলে আয়ুৰ্বেদিক পাব। বাকীতো হোমিও ল'ব নিবিচাৰে বুলি সেইটোৰ কথা কোৱা নাই। তো পাব সিহঁতে পিছৰ পৰ্যায়ত এমবিবিএছ নোপোৱা কেইজনে বিডিএছ তাৰপিছত আয়ুৰ্বেদিক এইখিনি পাব। তো বিডিএছৰ কি স্কোপ আছে তাৰে ওপৰত মানে ভিডিঅ' বনাবলৈ কৈছিলে যে কি স্কোপ আছে, আমি যদি লওঁ তেনেহলে কিবা ভাল হ'ব নে বেয়া হ'ব নে ফিউচাৰত ৰিগ্ৰেট কৰিব লাগিব। তো ভাবিলো তাৰে ওপৰত এটা ভিডিঅ' বনাই দিওঁ। তো ভিডিঅ'টো শেষলৈকে চাব আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব। কি বিডিএছৰ কি একেবাৰে মানে স্কোপ নাই নেকি, তেনেকুৱা কণ্ডিশ্যন হৈছে নেকি যে সেইটো কাৰণে বিডিএছ ল'ব নিবিচাৰে? তো তাৰে ওপৰত কথাটো শুনক, কথাখিনি বুজিব আৰু আপোনালোকেও ভাবি চাব হয় নে নহয়। মোৰ অপিনিয়নটো মই শ্বেয়াৰ কৰি আছো। বিডিএছটোৰ স্কোপ মানুহে যেনেকুৱা থিংকিং কৰি আছে যে বিডিএছটো বেয়া হয়, তাতকে আয়ুৰ্বেদিক লৈ থাকিব পাৰো, আমি পেৰিফেৰিত গৈ পিনে NHM-ৰ থ্ৰু দি আমি জব কৰি থাকিব পাৰিম, চেলাৰী পাম, তাৰপিছত গোটেই আজিকালি চব মানে আয়ুৰ্বেদিক মানে চব এলোপেথিকে প্ৰেছক্ৰাইব কৰে। সেইটো কাৰণে এলোপেথিকটো লৈ লোৱা ভাল আৰু নৰ্মেলি চবেই জানিব যে ডক্তৰ হিচাপে আৰু বিডিএছ ললে মানুহে ভাবে অকল দাঁতৰ ডক্তৰ বুলি। কিন্তু এই থিংকিংটো অতৰাই যদি আমি অকণমান ডিফাৰেণ্টলি ভাবো তেনেহলে আমি গম পাম যে বিডিএছটো চাব গলে এটা ধৰণৰ স্পেচিয়েলিষ্ট হয়, কিন্তু আপুনি এমবিবিএছ কৰক আয়ুৰ্বেদিক কৰক সেইটো কোনো ধৰণৰ স্পেচিয়েলিষ্ট নহয়। এতিয়া বৰ্তমান পৰ্যায়ত গাঁৱে ভূঞে মানে বহুত ডক্তৰ কম আছে, কিন্তু উইদিন 3-5 ইয়াৰ্ছৰ ভিতৰত মানে ইমান মেডিকেল কলেজ খুলি আছে, ইমান ডক্তৰ ওলাই আহিব, ওলাই অহাৰ পিছত আপোনাৰ মেবি এনেকুৱা থাকিব যে পুৰা চেচুৰেটেড হৈ যাব। তেতিয়া এই এমবিবিএছ বিডিএ মানে এমবিবিএছ আয়ুৰ্বেদিক এইবিলাক কৰা ডক্তৰে ইমান একটা হেৰি নাথাকিব আৰু চব ডিষ্ট্ৰিক্টতে মেডিকেল কলেজে থাকিব য'ত নেকি স্পেচিয়েলাইজ ডক্তৰ পাব। তেতিয়া এই এমবিবিএছ বিডিএছ সকলক কিয় দেখাব মানুহবিলাকে? কিছুমান ভাল ডক্তৰ থাকিব অবভিয়াছলি, যে সিহঁতৰ ওচৰত যাব, যে সিহঁতৰ এক্সপিৰিয়েঞ্চ হয়, ভালকে চাই, তো তেনেকুৱা থাকিব। কিন্তু মষ্টলি এনেকুৱা কম্পিটিশ্যন আহিব যে সিহঁতৰ ডিমাণ্ডটো কমি যাব আনটিল সিহঁতে মানে স্পেচিয়েলাইজেশ্যন কৰে। কিন্তু বিডিএছটো ইটছেল্ফ মানে ষ্টাৰ্টিঙৰ পৰাই এটা স্পেচিয়েলাইজেশ্যন হয়। আজিকালি ইচ এণ্ড এভৰি পাৰ্ট মানে বেলেগকে চোৱা হৈছে, ডক্টৰ চব স্পেচিয়েলিষ্ট ওলাই আছে। নাক কাণ বিভাগ আপুনি ENT দেখাব পাৰে, চকুৰ বিভাগ আয়ত দেখাব পাৰে, বুকুৰ বিভাগ পালমোনাৰী ডিপাৰ্টমেণ্ট ওলাইছে, পেটৰ বিভাগ গেষ্ট্ৰএন্টাৰলজি আছে, তাৰপিছত হাৰ্ডি বিভাগ অৰ্থপেডিক্স আছে। তো চব পাৰ্ট বডিৰ পাৰ্টছ গোটেইখিনি ভগাই লৈ লৈছে অলৰেডি চব ডিপাৰ্টমেণ্ট ডক্টৰসকলে। তেতিয়া যোনটো অৰেল কেভিটি থাকে, তো অৰেল কেভিটি ডাইৰেক্টলি কি হৈ গৈছে মানে বিডিএছৰ ভাগ হৈ গৈছে। তো আপোনালোকে যদি বিডিএছ লয় আপুনি প্ৰথম বছৰৰ পৰাই আপুনি স্পেচিয়েলিষ্ট হৈ পিনে ওলাব আৰু বিডিএছৰ লৈকে ইমানখিনি ট্ৰেইনিং হৈ যায়, বেছিক যিমানখিনি মিনিমেল চাৰ্জাৰী থাকে, মিনিমেল অৰেল কেভিটিৰ যিমান বস্তু থাকে মেক্সিমাম খিনি শিকাই দিয়ে। তো আপুনি এমবিবিএছ কৰি আহিলে সৰু সুৰা মাইনৰ কিবা কিবি চিষ্ট হৈছে সেইখিনি কাটা চাটা শিকিব আৰু আপুনি, কিন্তু একো চাৰ্জাৰীৰ বিষয়ে আপোনাৰ এপেণ্ডিচাইটিছ বা তেনেকুৱা ডাঙৰ চাৰ্জাৰীৰ বিষয়ে একো নিশিকে। কিন্তু আপুনি যদি বিডিএছ কৰে তেনেহলে মাইনৰ অৰেল চাৰ্জাৰী যিমানখিনি থাকে সেইখিনি গোটেইখিনি আপোনালোকে ট্ৰেইনিং পাই যোৱা যায়। তো বিডিএছটো হ'ল ইটছেল্ফ এটা স্পেচিয়েল মানে পুৰা স্পেচিয়েলাইজড ব্ৰাঞ্চ হয়। তো সেইকাৰণে আপুনি বিডিএছ কৰিলেও আপুনি অৰেল কেভিটি স্পেচিয়েলিষ্ট হিচাপে আপুনি প্ৰেক্টিচ কৰিব পাৰে। তাৰ পিছতো আপুনি এমডিএছ কৰিলেতো আৰু ভাল কথা, আপুনি বিডিএছ কলেজ বিলাক যিমান থাকে তাত প্ৰফেচাৰৰ কাৰণে এপ্লাই কৰি থাকিব পাৰিব। তো বিডিএছৰ স্কোপ নাই নহয়, আৰু আজিকালি মানুহবিলাক চব এৱেৰ হৈ আছে। স্পেচিয়েলিষ্ট যোনটো বেমাৰ হৈছে সেইটো স্পেচিয়েলিষ্টৰ ওচৰতে যাব। 2-4-5 বছৰ পিছত চাব যে আপোনাৰ যদি মুখৰ কিবা প্ৰব্লেম হৈছে, দাঁতৰ কিবা প্ৰব্লেম হৈছে, তেনেহলে অকল বিডিএছ মানে অকল ডেন্টেল চাৰ্জাৰী নহয়, মানে যে অকল দাঁতৰ প্ৰব্লেম হৈছে, অৰেল কেভিটি গাম এইখিনি যদি কিবা প্ৰব্লেম হয় তেনেহলে ডেন্টেলৰ ওচৰতে যোৱা যায় আৰু। তো সেইকাৰণে বিডিএছটোৰ স্কোপ ভাল আছে, আপোনালোকে ল'ব পাৰে। অকল স্কোপৰ ক্ষেত্ৰত মানে যোনটো NHM বা পেৰিফেৰিত আহি হস্পিটেল বিলাকত জব আছে, সেই জব মানে ভেকেঞ্চি বিলাক কম ওলাই, কিন্তু নোলাই বুলি নহয়, তাতো ওলাই, কিন্তু চিট বিলাক কম থকাৰ কাৰণে বিডিএছৰ চাকৰিটো অলপ কম হয়। কিন্তু প্ৰাইভেট প্ৰেক্টিচতে সিহঁতৰ স্পেচিয়েলাইজ ব্ৰাঞ্চ যিহেতু, সিহঁতৰ প্ৰথমৰ পৰা এটা ফিল্ড বনাই পিনে যাব পাৰে আৰু সেইটোৰ লগত কম্পিট কৰিব পাৰে, যে এটা স্পেচিয়েলিষ্ট MD ডক্টৰৰ লগত বিডিএছ সকলে সমান তালে গৈ থাকিব পাৰে। তো এইটো আছিলে বিডিএছৰ ওপৰত ভিডিঅ'। আৰু যদি স্পেচিফিক কিবা কুৱেশ্যন থাকে তেনেহলে কমেন্ট কৰিব বিডিএছৰ ওপৰত, তেনেহলে তাৰ এনচাৰ দিবলৈ চেষ্টা কৰিম।